মানকাছৰৰ শোকচৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া নৈত জাহ গৈছে প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ মাটি যিকোনো মুহূৰ্ততে নৈত জাহ যোৱাৰ আশংকা অঞ্চলটোৰ কেইবাখনো গাঁও আৰু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ভাবুকি আহিছে অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠান এছাল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ইতিমধ্যে জলসম্পদ বিভাগে জিঅ'বেগ আৰু পাৰ্কোপাইনেৰে আৰম্ভ কৰিছে খহনীয়া প্ৰতিৰোধৰ কাম খহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় অগপ নেতা জাবেদ ইছলামে আমি আছো শুকচৰ জিলা শুকচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফাত্তাপাৰা অঞ্চল য'ত এখন হায়াৰ ছেকেণ্ডেৰী আছে অতি সুপৰিচিত হায়াৰ ছেকেণ্ডেৰী মষ্ট প্ৰবলি 1947ত স্থাপন হৈছে সেই হায়াৰ ছেকেণ্ডেৰী এতিয়া উন্নতি হৈছে ব্ৰহ্মপুত্ৰ প্ৰায় আহি পাইছেই একেবাৰে ওচৰ আহি পাইছে ইয়াৰ আগতো আমি দেখা পাইছোঁ ৩-৪ মাহ আগত কোকাডাঙা ইয়াৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ হ'ব অৰ্থাৎ এই কোকাডাঙাটো এনেকুৱা খহনীয়া হৈছিলে যে প্ৰায় হাৰ্চিমাৰি আমাৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ আহি পাইছে 1.5 কিলোমিটাৰ দূৰত গতিকে আল্টিমেটলি দেখা গৈছে যে হাজিৰহাটৰ পৰা ব্যাপক খহনীয়া হৈ আছে ইয়াত বৃহৎ স্কিম লাগিবই আমাক অন্যথাই আমাৰ এই সমষ্টি জীয়াই ৰখাই দিগদাৰ আমি জীয়াই থকাও দিগদাৰ গতিকে আমাক মনোনিৱেশ আমাৰ দল বল নিৰ্বিশেষে সকলোৱে এক হ'ব লাগিব এই সমষ্টিখন বচাবলৈ চৰকাৰক আমাক বাধ্য কৰিব লাগিব ইতিমধ্যে চৰকাৰ ভালকৈ অৱগত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে আহিছিলে তেখেত মেগা টিউব আমাৰ এটা স্কিম দি পেলাই আমাক সহায় সহযোগিতা কৰিছে জয়ন্ত মল্ল ডাঙৰীয়া আহিছিল ইনচাৰ্জ মিনিষ্টাৰ কেশৱ মহন্ত আহিছিল সকলোৱে জ্ঞাত আৰু মুখ্যমন্ত্ৰী জ্ঞাত গতিকে আমি আশা ৰাখিছোঁ যে এইবাৰ চৰকাৰ কেইদিনমান পিছত হয়তো হৈ যাব তাৰ পিছতে আমি চৰকাৰৰ লগত লাগিম আৰু আমাৰ সমষ্টিখন স্থায়ীভাৱে যাতে আমি ভালকৈ প্ৰটেকশ্যন দিব পাৰোঁ আমাৰ জিলাখন ভালকৈ নিৰাপত্তাজনিতভাৱে আমি ভাল স্কিম আনিব পাৰোঁ প্ৰায় 500 crore to 1,000 crore লাগি যাব ইয়াত খহন কৰিব লাগিব অৰ্থাৎ দ্বীপ কৰিব লাগিব ব্ৰহ্মপুত্ৰ